জুবিন দাৰ সংস্পৰ্শত যদি এই অজয় ফুকন নাহিলে হয় তেতিয়া হয়তো আজি চাগে মই ইমান দূৰলৈ হয়তো আগবাঢ়ি যাব নোৱাৰিলোঁ। এইকেইজনতো হত্যাকাৰী আছেই, অপৰাধী আছেই, কিন্তু আৰু কিছুমান লোক আছে যিবিলাকে এতিয়াও তেওঁলোকে ঘূৰি ফুৰিছে। শ্যাম কানু মহন্ত জুবিন দাৰ কাৰণে নহয়, কোনো শিল্পীৰ কাৰণে তেওঁ মানে নিৰাপদ স্থান নহয়। আৰু বিশেষকৈ মহিলাসকলতো আৰু নাছিল। গড়, চাহপাত আৰু আমাৰ জুবিন গাৰ্গ অসমৰ সম্পদ বুলি কওঁ। সেই সম্পদটোকে নোহোৱা কৰি দিলে। শ্যাম কানু মহন্তই জুবিন গাৰ্গক হানিখুচি হত্যা কৰিছে নাই কৰা সেইটো পিছৰ কথা, কিন্তু আজি শ্যাম কানু মহন্ত অপৰাধী হত্যাকাৰী হিচাপে চিহ্নিত হৈছে, কাৰণ সেইখিনি কৰ্মফল। তেওঁলোকৰ প্ৰফেশ্যনটোৱেতো জুবিন গাৰ্গ। জুবিন গাৰ্গক চোৱা চিতা কৰা, জুবিন গাৰ্গক মেনেজ কৰাটো তেওঁলোক, আৰু তেওঁলোকৰ তাৰ পৰাই ৰজি ৰুটি আহিছিলে। ব্ৰেড এণ্ড বাটাৰ সন্দীপনে হওক বা শ্যাম কানুৱে হওক, সিদ্ধাৰ্থ আৰু শেখৰ, এই চাৰিজন গৈছিল, আৰু অমিত প্ৰভা মহন্ত, যে এই পাঁচজন গৈছিলে লগত আছিল। আৰু তাৰপিছতো জুবিন গাৰ্গে তাতে যিখিনি মানে পাব লাগিছে ফেচিলিটি নাপালে। যে প্ৰথমে শেখৰ, সন্দীপন, সিদ্ধাৰ্থতে আগতে জাম দিলে পানীত, তাৰপিছত জুবিন দাই জাম দিছে। তো তেনেহ'লে তেওঁলোক 110% দায়ী। এতিয়াতো ক'ব পালে দাদাচোন হেৰি হৈছে, দাদাক উঠাই আনিব লাগে। তাৰপিছত কিন্তু উঠাই নানি কিনে আকৌ দাদাক সাঁতুৰিবলৈ দিলে। তাৰপিছত তাই গৈ কিনে ওপৰত চিগাৰেট ফুটি আছে বোলে। এতিয়া কিন্তু বহুতে এনেই পেকপেকাই থাকে বা এনেই দেখুৱাই থাকে জুবিন গাৰ্গক ভাল পোৱাটো, কিন্তু সেইখিনি সময়ত যদি সকলো ওলাই আহিলে হয় নহয়, তেতিয়া আৰু চাগে যিবিলাক ৰৌ বৰালি বাচি গৈছে হয়তো ওলাই গ'ল হয়। তেওঁ গীতবিলাকক বিকৃতকৰণ কৰাক লৈ আমি শেহতীয়াকৈ আমি কোনো কণ্ঠশিল্পীক আমি বেন কৰি দিছোঁ, অনুষ্ঠানো বাতিল কৰাই দিছোঁ, এজাহাৰো দাখিল কৰিছোঁ, কাৰণ কিয় পৰৱৰ্তী সময়ত যাতে নকৰে, আৰু সেইটো পৰৱৰ্তী সময়ত কৰা নাই। গান কৰিছোঁ, ইটোৰ পিছত সিটো গান এৰিছোঁ, মুকলি কৰিছোঁ, কিন্তু মই সদায় লিখিয়ে থাকোঁ যে কিবা যেন নাই, মানে ভাল লগা নাই। নমস্কাৰ, আজিৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বৰ্তমান মই উপস্থিত আছোঁ মা ষ্টুডিঅ'ত, গুৱাহাটীস্থিত মা ষ্টুডিঅ'ত, আৰু আমাৰ লগত আজি এজন বিশেষ ব্যক্তি উপস্থিত আছে। মই প্ৰথমে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ, আৰু আপোনালোকে হয়তো মই নাম ক'লেই চিনি পাব সকলোৱে। অসমৰ এজন বিশিষ্ট সংগীত পৰিচালক, খুবেই পৰিচিত এক নাম অজয় ফুকন। আৰু অজয় ফুকন মোৰ লগত আজি আছে। আমি তেওঁৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছোঁ। আজি অকণমান তেওঁৰ লগত কথা পাতিম সংগীতৰ বিষয়ে, আৰু তেওঁৰ জীৱনৰ বিষয়ে, তেওঁৰ এই সংগীতৰ ক্ষেত্ৰত কেনেকৈ ইমান সুন্দৰভাৱে আচলতে আগবাঢ়িবলৈ সক্ষম হ'ল, আৰু লগতে মা ষ্টুডিঅ' যিহেতু, আৰু আমি সকলোৱে জানো যে আমাৰ মৰমৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গ ইয়াতে আহি তেওঁ খুব সুন্দৰকৈ ইয়াত বহু সময় কটাইছিলে, বহু ধৰণৰ বিভিন্ন গীত তেওঁ ইয়াত ৰচনা কৰিছিলে, বহু গীত তেওঁ ইয়াত গাই গৈছিলে। তেওঁ যিহেতু আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত এজন ব্যক্তি হৈছে অজয় ফুকন, যিয়ে তেওঁৰ লগত বহুতো ৰাতি, বহুতো দিন একেলগে কটাবলৈ সক্ষম হৈছে। আৰু গতিকে এই সমস্ত কথা জুবিন গাৰ্গৰ ওপৰতো তেওঁ বহু ধৰণৰ কথা আমি আলোচনা কৰিম। তেওঁৰ ঘৰৰ বিষয়ে, আমি গৰিমাবৰ বিষয়ে আমি উল্লেখ কৰিম তাৰ মাজত। গতিকে আহক তেখেতৰ ওচৰলৈ যাওঁ, আৰু প্ৰথমেই আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰোঁ আচলতে তেওঁৰ এই সংগীতৰ যাত্ৰা কেনেদৰে আৰু কেনেকৈ ইমান সুন্দৰভাৱে লৈ যাবলৈ সক্ষম হৈছে। আৰু কি খবৰ? ভাল, নমস্কাৰ দেই। পোনপ্ৰথমে খুবেই ভাল লাগিছে, খুবেই সুন্দৰ ষ্টুডিঅ'। আজি যিহেতু প্ৰথম আহিছোঁ মা ষ্টুডিঅ'লৈ, শুনি আছিলোঁ আৰু অহাৰ খুব ইচ্ছা আছিলে, গতিকে আজি আমি ইয়াত উপস্থিত হৈছোঁ, আৰু আপোনাক ইমান ওচৰৰ পৰা লগ পাই খুবেই বেছি ভাল লাগিছে। গতিকে প্ৰথমেই মই যাম, আপুনি যিহেতু সংগীত জগতখনত এক সুকীয়া স্থান দখল কৰিবলৈ বৰ্তমান সময়ত সক্ষম হৈছে, এই স্থান আচলতে কেনেদৰে সম্ভৱ হৈছে? আচলতে সংগীত জগতখনত জড়িত মানে আমি আৰম্ভণিৰ পৰাই আমি স্কুলিং একেলগে কৰা মীনাক্ষীৰ সৈতে। আমি স্কুলৰ পৰ্যায়ৰ পৰাই আমি বিভিন্ন প্ৰতিটো প্ৰতিযোগিতাতে খেলা ধূলা, সংগীত সকলোতে আমি অংশগ্ৰহণ কৰিছিলোঁ। আৰু অংশগ্ৰহণ কৰি তাৰপিছত আমি স্কুলৰ পৰা ওলালোঁ, বেলেগ বেলেগ ঠাইত সকলোৱে পঢ়া শুনা হ'ল, আমি সকলো ভাগ ভাগ হৈ গ'লোঁ। চাবুৱাৰ পৰাই আৰম্ভণি সংগীত ক্ষেত্ৰখনত। তাৰপিছত মই আহিছিলোঁ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ ডক্টৰ হ'ম বুলি, কিন্তু সময়ৰ পাকচক্ৰত আৰু বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল, বেয়া দিন আহিল। তাৰপিছত আচলতে ভগৱানে যি কৰে, ওপৰৱালাই যি কৰে ভালে হয় বুলি কয়।
অসমৰ সংগীত জগতখনত ভৰি দিলোঁ। তাৰপিছতে 2000 যিহেতু 4-5 বৰ্ষতে তাৰ পৰা অহা আমি, তাৰপিছত তেতিয়াৰ পৰা আজি তাৰিখলৈকে গুৱাহাটীতেই আছোঁ আৰু সংগীতৰ মাজেৰেই যি অকণমান ৰাইজে মৰম দিছে, ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছোঁ। সংগীতৰ মাজেৰেই আজি যদি গুৱাহাটীত এইটো মোৰ 3 নম্বৰ ষ্টুডিঅ'। আগতে এটা মা আছিলে, তাৰপিছত ওপৰত আৰু এটা কৰিলোঁ। এখন ইনষ্টিটিউট হ'ল আমাৰ চলচ্চিত্ৰ আৰু সংগীতৰ শিক্ষা প্ৰতিষ্ঠান এটা। তাৰপিছত এইটো আমি নতুনকৈ এইটো ষ্টুডিঅ' কৰিছোঁ, এটা জুবিনদাৰ স্মৃতি বিজড়িত যিহেতু ষ্টুডিঅ', আৰু এইটো 3 নম্বৰ, এইটো মুকলি হোৱাই নাই এতিয়ালৈকে আৰু হ'বহে। আমি প্ৰাৰম্ভিক পৰ্যায়ৰ কামবিলাক কৰি আছোঁ আৰু অসমৰ এজন বিশেষ আচলতে মুৰব্বী দ্বাৰাই আমি এই ষ্টুডিঅ'টো অ'পেনিং কৰাম। তেখেত আহিব আৰু সেইকাৰণে ষ্টুডিঅ'টো আমি কাম এতিয়া কমপ্লিট হোৱা নাই, যদিও আজি আমি ইয়াতে বহিছোঁ, আছোঁ, কিছু কাম কৰি আছোঁ। তেনেকেই আচলতে হ'ল সংগীত জগতখন। আৰু এটা কথা ক'ব লাগিব যে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰে আচলতে মোক বহুত দিছে আৰু নটৰাজে কৃপা কৰিছে। মোৰ যদি সৰ্বশ্ৰেষ্ঠ যিখিনি জীৱনৰ গান, প্ৰথমে ক'বলৈ গ'লে অ' মা, অ' দেউতা, ভগৱান ৰচিলা মায়াৰ পৃথিৱী, এনেকুৱা ধৰণৰ যিবিলাক গান, আৰু পৃথিৱীত 3টা শব্দই শ্ৰেষ্ঠ আমি জানো, মা, দেউতা, ভগৱান, এইখিনিৰ ওপৰত গান কৰিছোঁ। তাৰপিছত যদি ৰোমেণ্টিক যদি এটা আমি ধাৰালৈ যাওঁ গীতৰ, আৰু আটাইতকৈ ৰোমেণ্টিক গীতবিলাক ভ্ৰাম্যমাণ থিয়েটাৰৰ কাৰণে কৰিছোঁ। কেতিয়াবা যদি কৰিছোঁ যতীন বৰাৰ কাৰণে, কেতিয়াবা কৰিছোঁ প্ৰস্তুতি পৰাশৰ কাৰণে, কেতিয়াবা কৰিছোঁ উৎপল দাসৰ কাৰণে। প্ৰতিগৰাকী অসমৰ নবীন প্ৰবীণ তাৰকা প্ৰায় সংখ্যক, মৃদুল ভূঞাৰ পৰা, চম্পক শৰ্মাৰ পৰা, বৰষাৰাণী বিষয়াৰ পৰা মই কৈছোঁ, গোটেইখিনি এতিয়া নতুন প্ৰজন্মৰ যিখিনি অভিনেতা অভিনেত্ৰী, সকলোৰে সৈতে কাম কৰিছোঁ। ভ্ৰাম্যমাণ থিয়েটাৰৰ গীত কৰিছোঁ। প্ৰত্যেকখন থিয়েটাৰে গীত মোৰ জনপ্ৰিয় হৈছে আৰু প্ৰত্যেকখন থিয়েটাৰতে এতিয়াও গীত এইবছৰো আছে। আৰু মোৰ এই গোটেই সংগীত যাত্ৰাত মোৰ এজন মানুহ সদায় আদৰ্শ, মোৰ এজন মানুহ সদায় মোৰ জীৱনৰ মহাগুৰু আৰু মোৰ কাৰণে ভগৱান আছিল আৰু মোৰ কাৰণে সৰ্বস্ব আছিলে। সেইজনে হ'ল জুবিন গাৰ্গ। জুবিন দা যদি হয়তো লগ নেপালোঁ হয় বা জুবিন দা সান্নিধ্যত, জুবিন দা সংস্পৰ্শত যদি এই অজয় ফুকন নাহিলে হয়, তেতিয়া হয়তো আজি চাগে মই ইমান দূৰলৈ হয়তো আগবাঢ়ি যাব নোৱাৰিলোঁ হয়। হয়, সেইটো মানে নহ'ল হয় চাগে। কাৰণ কিয়, সেই মানুহজনৰ লগত কাম কৰি, আৰু মই কিন্তু প্ৰফেশ্যনেলিয়ে তেওঁক লগ পাইছিলোঁ। মই প্ৰথমতে তেওঁ মোক কেইবাটাও গীত গালে আৰু মোৰ সেই গোৱা গীতসমূহ তেওঁ খুব ভাল পোৱা কাৰণে তেওঁ মোক আঁকোৱালি ল'লে। কাৰণ কিয়, মই যেতিয়া 2012 চনত 2011-12 বৰ্ষ নাট্যবৰ্ষত ৰাজশ্ৰী থিয়েটাৰৰ কাৰণে এটা গান কৰিছিলোঁ, কাজল কাজল, আৰু মই তেতিয়াই প্ৰথম কাজল ছিৰিজ ষ্টাৰ্ট কৰিছোঁ। আৰু সেই গানটো যেতিয়া তেওঁ গালে, গোৱাৰ পিছতেই তেওঁ এটা মাতকা বুলি কয়, এটা ইনষ্ট্ৰুমেণ্ট হয়, মাতকাটো বজাই দিছে গানটোত। কৈছে যে গানটো মোৰ বহুত ভাল লাগিছে আৰু ইয়াত এটা ইনষ্ট্ৰুমেণ্ট বজাই দিওঁ। তাৰপিছত তেওঁ বজাই দিছে, মাতকাটো বজাই দিছে। সেইটো বজোৱাৰ পিছত গানটো আৰু অকণমান ধুনীয়া লাগিলে। তাৰপিছতে তাতেই আমি ক'লোঁ যে এই গানটো এটা ৰিমিক্স ভাৰ্চনো উলিয়াই দিম। তেতিয়া ৰিমিক্স খুব চলিছিলে। তাৰপিছত ৰিমিক্স ভাৰ্চনটো আমি কৰিলোঁ তাতেই, গোটেইখিনি লগ হৈ। তাৰপিছত কৰাৰ পিছত তেতিয়া জুবিন দাই মানে মোক ক'লে, তই এটা কাম কৰ, গানটো প্ৰডিউচাৰক ফোনটো লগা। তাৰপিছতে মই ফোনটো লগাই দিলোঁ। লগাই দিয়াৰ পিছত ক'লে যে গানটো আপোনালোকৰ কাৰণে বনাইছিলে, থিয়েটাৰত থাকক বাৰু একো নাই, কিন্তু এই গানটো মই মোৰ ৰক এলবামটো কৰি আছোঁ, মোৰ 20 বছৰৰ সাংগীতিক যাত্ৰাৰ এটা এলবাম, যিটো মই চানমাৰী ফিল্ডত মুক্তি লাভ কৰিব। আৰু এটাই গান মই বেলেগৰ লৈছোঁ, সেইটো হ'ল অজয়ৰ গানটো। এইটো মোৰ বহুত ভাল লাগিছে। আৰু সেই তেওঁ ল'লে। লোৱাৰ পিছত এলবামটো মুকলি হোৱাৰ লগে লগেই কিন্তু মানে বহুত বেছি জনপ্ৰিয়তা পাইছিলে কাজল কাজল গীতটিয়ে। প্ৰথমেই মানে একদম 12 নম্বৰত আছিলে গানটো, কিন্তু গানটো খুব জনপ্ৰিয় হৈছিলে। তাৰপিছত এজাক বৰষুণে, সেই গানটো হিট হ'ল। তাৰপিছত ৰক এলবামৰ গানকেইটা জিউ তুমিৰ পৰা আদি কৰি গোটেইখিনি লাহে লাহে ধুই থৈ গ'ল। সেই একেখন এলবামৰ আছিলে, ৰক। তাৰপিছত সেই এলবামটোৰ যেতিয়া সন্নিৱিষ্ট হ'ল, তাৰপিছৰ পৰাই জুবিন দাৰ লগত মানে আৰু বেছি এটা ক্ল'জ ৰিলেশ্যন হ'ল। আমি একেলগে থাকিলোঁ, দিন ৰাতি একাকাৰ কৰিছোঁ, বহুত শিকিছোঁ। তেতিয়া তেওঁ বহু গানৰ বিখ্যাত যিবিলাক গান, মিছন চাইনাৰ পৰা, ৰ'দৰ চিঠিৰ পৰা
কাঞ্চনজংঘা, শেহতীয়া ৰৈ ৰৈ বিনালে, বহুত চিনেমা পিছৰ যি চিনেমা 2010-11-12 বৰ্ষৰ পৰা পিছৰ যিমানখিনি চিনেমা, যিমানখিনি সংগীত, প্ৰতিটো গীততে মই সাক্ষী আছোঁ, মই আছোঁ তেওঁৰ লগত, তেওঁ পৰা শিকিছোঁ। আৰু তেনেকেই আচলতে আগবাঢ়ি গ'ল। এটা দুটাকৈ তেনেকৈ গান কৰি 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 অসমৰ সংগীত জগতত এতিয়া নাই বুলি ক'লেও 3-4 হাজাৰ গান উপহাৰ দিবলৈ সক্ষম হ'লোঁ। আৰু জুবিন দাই মোৰ হাজাৰ ওপৰত গান গাইছে আৰু মোৰ ষ্টুডিঅ'ত বহুত কাম কৰিছে তেওঁ, বহুত সৃষ্টি কৰিছে তেওঁ। আৰু তেওঁ খুব ভাল পাইছিলে তলৰ ষ্টুডিঅ'টোত, মানে তাতে মা হিট হৈছে, লিপষ্টিক কাজল হিট হৈছে, দেউতা হিট হৈছে। তাৰপিছত ওপৰত শেহতীয়াকৈ যোৱাবাৰ টিকটক খুব জনপ্ৰিয়। আৰু তেনেকৈ আৰু তেওঁ সেই লাষ্ট যিটো একদম ভাইমান থিয়েটাৰ ইতিহাসত অসমৰ সংগীত জগতৰ যিটো গান খলকনি তুলিলে, লাষ্ট মানে তেওঁ জীয়াই থাকোঁতে এই টিকটক গানটোৱে আটাইতকৈ জনপ্ৰিয় গান তেওঁ মোক উপহাৰ দি গ'ল। সেইকাৰণে আৰু ধাৰুৱা কৰি থৈ গ'ল মানুহজনে। প্ৰতিটো স্তৰতে তেওঁ মোক ধাৰুৱা কৰি থৈ গৈছিলে। আৰু সেই ধাৰুৱা কৰি থৈ যোৱা কাৰণেই মই কৈছোঁ যে মানুহজনে আমাক সৰ্বস্ব উজাৰি দিলে। কিন্তু তেওঁৰ কাৰণে আমি কিমানখিনি কি কৰিব পাৰিছোঁ নাজানো, কিন্তু এটলিষ্টটো আমি যদি তেওঁক ন্যায়টো দিব পাৰোঁ, বা এই কালপ্ৰিটকেইটাই এই মানে এইখিনি আছিল যিখিনি মানুহে জুবিন গাৰ্গক এখন আৱৰণ দি ৰাখিছিলে। জুবিন গাৰ্গৰ আজি মানে এনেকুৱা এটা পৰ্যায়লৈ, বা জুবিন গাৰ্গ আমাৰ মাজত নাই, এই পৰ্যায়ৰ তেওঁ অকলে এইকেইজনটো হত্যাকাৰী আছেই, অপৰাধী আছেই, কিন্তু আৰু কিছুমান লোক আছে যিবিলাকে এতিয়াও তেওঁলোকে ঘূৰি ফুৰিছে। মই সেইদিনা এটা পোষ্ট লিখিছোঁ যে এনেকুৱা হৈছে যিখিনি মানুহ SITত তেওঁলোকৰ বিৰুদ্ধে মানে স্বাক্ষৰ হৈছে, মানে অভিযোগকাৰী হয় তেওঁলোক, আচলতে তেওঁলোক অভিযুক্ত বুলি ক'ব লাগিব, তেওঁলোকৰ নামটো অভিযোগ হৈছে, মানে হয় তেওঁলোক অপৰাধী হিচাপে নহয়, কিন্তু তেওঁলোকৰ তাতে বহু সাক্ষ্য প্ৰদান হৈছে। SITয়ে সাক্ষী লৈছে যে তেওঁলোকো ক'ৰবাত নহয় ক'ৰবাত দোষী আছিল, দোষী হয়, বা তেওঁলোকে জুবিন গাৰ্গক অলপ মানে মানসিকভাৱে অলপ হাৰাশাস্তি কৰিছে বা কষ্ট দিছে। এনেকুৱা যিবিলাক মানুহ বা এনেকুৱা যিবিলাক শিল্পীধাৰীয়ে বা জুবিন গাৰ্গৰ আশে পাশে থকা বুলি ক'ব লাগিব, সেই মানুহখিনি কিন্তু এতিয়াও আকৌ একাকাৰ হৈ গ'ল। এতিয়া তেওঁলোকে সামাজিক মাধ্যমত দেখিছোঁ যে একদম সকলোৰে লগত মিলা প্ৰীতি হৈ, বা তেওঁলোকে আকৌ কাম ষ্টাৰ্ট কৰিছে। মাজতে নোহোৱা হৈ গৈছিলে, কাৰণ কি জুবিন দাক এনেকুৱা এটা ঘটনাৰ পিছত তেওঁলোকে এদিনো #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা নাই, কিন্তু তেওঁলোকক দেখা নাই। আমিতোতো জেললৈ গ'লোঁ জুবিন দাৰ ন্যায় বিচাৰি, প্ৰতিবাদ কৰি। আৰু আমি চাগে জেললৈ নোযোৱা হ'লে আজি গোটেই প্ৰক্ৰিয়াটো ইমানখিনি আগবাঢ়িলে হয়, কাৰণ কিয় আমি প্ৰথমেই এইটো দেখুৱাই দিছোঁ যে জুবিন গাৰ্গৰ মানে ন্যায় কথাটো কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব। কিন্তু তেওঁলোকে নিৰাপদ দূৰত্বত থাকিলে, নিৰাপদত থাকি এতিয়া যিহেতু কেছটো অকণমান হ'ল, ঢিলা হ'ল, এতিয়া বহু মানুহ আকৌ ওলাই আহিছে গাঁতৰ পৰা, আৰু এতিয়া সেইবিলাক মানুহে বহু আশে পাশে ঘূৰি ফুৰিছে, আকৌ কাম কৰিব একেলগে। কিন্তু সেইবিলাক মানুহেই দাদাৰ পৰা বাহ লৈ কিনে বহুত কৰিলে। আৰু বহুত কথা দাদাই মোক কৈছিলে, যোৱা 24 আৰু 25 তাৰিখ আগষ্ট মাহৰ 2025 বৰ্ষৰ আগষ্ট মাহত আমি একেলগে লগ পাইছোঁ। দুদিন তেওঁ মানে মোক ফোন কৰিলে যে ক'লে যে তই আজিকালি বহুত ডাঙৰ মানুহ হৈ গ'লি, এনেকৈ কৈছে। মই বোলো কিয় দাদা? কয় যে তহঁতি খবৰ নলওঁ যে নাহ। মই ক'লোঁ নহয় দাদা, থিয়েটাৰ কামটো ব্যস্ত আছোঁ, আপুনিতো জানেই। আৰু কৈছে তোৰ আৰু থিয়েটাৰ গান গাব লগা নাই নেকি? তাৰপিছতে মই ক'লোঁ আছে, আপুনি কিন্তু ঘৰত ৰেষ্ট লৈছে বুলি কোৱাৰ কাৰণে মই ডিষ্টাৰ্ব দিয়া নাই, মই এতিয়াই গৈ আছোঁ। মই গ'লোঁ সেইদিনা গৈ বহুত কথা পাতিলোঁ। তাৰপিছত আকৌ পিছৰ দিনা গ'লোঁ, এই আমাৰ আছে ধনজিৎ DDC, আমি দুইজনে গ'লোঁ। সেইদিনা আমি ভাত চাত খাই আহিছোঁ, তেওঁ মানে খুৱাই পঠিয়াইছোঁ। তাৰপিছত তাৰপিছত তেওঁ আকৌ সেই 31 তাৰিখে ৰাতি লাষ্ট বঙাইগাঁৱৰ পৰা আহিছে মোৰ ষ্টুডিঅ'লৈ। আমি সেই লাষ্ট 4টা গান ৰেকৰ্ডিং কৰিছোঁ, কথা টিকুৱা, এটি গান, এনেকৈ কেইবাটা 4টা গান ৰেকৰ্ডিং কৰিছোঁ সেইদিনা মোৰ ষ্টুডিঅ'ত। ৰেকৰ্ডিং কৰি মই 1 তাৰিখৰ দিনা গুচি গৈছোঁ মুম্বাই গৈছোঁ। মুম্বাইত মোৰ কাম আছিলে। দাদা 8 তাৰিখে গৈছে মুম্বাইলৈ গৈছে। 8 তাৰিখে নহয়, 6 তাৰিখে গৈছে। 8 তাৰিখে তেওঁ ভূপেন হাজৰিকাদেৱৰ আছিলে, মানে তাত জন্ম জয়ন্তী পাতিছিলে 100 বছৰীয়া। তো সেইদিনা তাতে তেওঁ অনুষ্ঠান কৰিলে, কৰি তেওঁ গুচি আহিলে। গুচি অহাৰ পিছত মই গ'লোঁ জয়পুৰৰ পৰা আমি আহিছোঁ 16 তাৰিখে, আৰু তেওঁ 17 তাৰিখৰ দিনাই ইয়াৰ পৰা গৈছে। তো সেইদিনা লগ নাপালোঁ, কিন্তু মই ষ্টুডিঅ'ত কৈছিলোঁ কিন্তু যাব নালাগে বুলি, মই বাধা দিছিলোঁ। কাৰণ কিয় মই এনেও জানো যে শ্যামকানু মহন্ত
জুবিন দাৰ কাৰণে মানে নহয়, কোনো শিল্পীৰ কাৰণে তেওঁ মানে নিৰাপদ স্থান নহয়, আৰু বিশেষকৈ মহিলাসকলতো আৰু নাছিল, কাৰণ সেইটো আমি জানো। বহুত তেনেকুৱা ধৰণৰতো বহুতো অভিযোগ তেওঁৰ ওপৰত আছেও, আমিতো শুনিছোঁ। নিজে সাক্ষী হয়, নিজে সাক্ষী, আমি বহুত জানো। তেওঁলোকৰ গোটেই মানে বেপাৰ বাণিজ্য বা বিশাল সাম্ৰাজ্য, এইবিলাক বহুত কথা, এইবিলাক চবেই জানে। এইটো অপ্ৰিয় হ'লেও সত্য যে চবেই জানে, কিন্তু কোনেও মাত মাতিবলৈ নাহে। আৰু মই আচৰিত হ'লোঁ যে তেওঁলোক জুবিন গাৰ্গৰ নিচিনা এটা সত্তা, এক সম্পদ, অসমীয়াৰ এক মানে আপুৰুগীয়া সম্পদ বুলি কওঁ আমি, হয়নে নহয়? গড়, চাহপাত আৰু আমাৰ জুবিন গাৰ্গ অসমৰ সম্পদ বুলি কওঁ। সেই সম্পদটোকে নোহোৱা কৰি দিলে। তাৰপিছতো তেওঁ হৈ ওকালতি কৰা মানুহ, তেওঁ হৈ মাত মতা মানুহ, বা বিৰোধ নকৰা মানুহ কিছুমান, নিৰাপদ দূৰত্ব থকা, এনেকুৱা কিছুমান মানুহ কিন্তু এতিয়াও আছে। আৰু সেইবিলাক মানুহে আচলতে, এই মানুহবিলাকৰ যেতিয়া মুখাখন খোল খাব, মুখাৰ মুখবিলাক, তেতিয়াহে কিন্তু অসমীয়া আগবাঢ়ি যাব, নহ'লে কিন্তু অসমীয়া কেতিয়া আগবাঢ়ি নাযায়। কাৰণ মানে এইখিনিতে মই কওঁ, এই যে যিটো কথা এতিয়া আপুনি ক'লে যে এই মুখাবিলাক খোল খালে, সেইটো হোৱাৰ সম্ভাৱনা সঁচাকৈ আছে জানো? কাৰণ ইমানখিনি যেতিয়া পৰ্যায় এতিয়ালৈকে আৰম্ভ হৈছেই, কাৰণ ইমানখিনি আইনৰ আওতালৈ অহাৰ পাছতো আপুনি কৈছে যে বিভিন্ন আৰু অভিযোগকাৰী আছে যিসকল মুক্ত মনে এইখন আকাশৰ তলত ঘূৰি ফুৰিছে বৰ্তমানেও, কিন্তু তেনেস্থলত সকলো জানিও এইখিনি আকৌ আগুৱাই যাব বুলি আপুনি ভাবে? মই এটা কথাই বিশ্বাস কৰোঁ ভগৱানৰ ওপৰত, যে মানুহে কৰ্মফল ভুগিবই। আজি শ্যাম কানু মহন্তই জুবিন গাৰ্গক হানিখুচি হত্যা কৰিছে নাই কৰা সেইটো পিছৰ কথা, কিন্তু আজি শ্যাম কানু মহন্ত অপৰাধী, হত্যাকাৰী হিচাপে চিহ্নিত হৈছে, কাৰণ সেইখিনি কৰ্মফল। জুবিন গাৰ্গক ক'ৰবাত নহয় ক'ৰবাত সদায় ব্যৱহাৰ কৰিছিলে আৰু হানি কৰিছিলে। ঠিক তেনেকৈ সিদ্ধাৰ্থ, শেখৰ, ইহঁতো আমাৰ লগত ভাল আছিলে। মই কেতিয়াবা সিদ্ধাৰ্থক মানে বেয়াকৈও কওঁ, দমো দিওঁ, বা হেৰিও কওঁ যে অলপ ভালকৈ চলিবি। তেওঁ বহুত ঠাইত মানে কমিটিক বেয়া ব্যৱহাৰ কৰে, আমাৰ জুবিন অনুৰাগীসকলক, ফেন ক্লাবৰ ল'ৰাক বেয়া বিহেভ কৰে। মই মানে তেনেকুৱাত মই সিদ্ধাৰ্থক হেৰিও কৰিছোঁ, মানে মই দিছোঁ, ভাবুকি দিছোঁ, মানে গতিয়াইছোঁ, হেৰি কৰিছোঁ। জুবিন দাকো কৈছোঁ, জুবিন দাই কৈছে হ'ব দে, বেছি লাগি নাথাকিবি। নকয় মানে কি আৰু, এতিয়া সিতো সোঁহাত স্বৰূপ ন, আৰু এটা মেনেজাৰ বুলি ক'লে গোটেইখিনি মেনেজ হয়। আৰু এতিয়া আমিতোতো জুবিন দা তাতে 24 ঘণ্টাই লাগি থাকিব নোৱাৰোঁ, কাৰণ কি আমাৰ এখন সংসাৰ আছে, আমাৰ নিজৰ এটা প্ৰফেশ্যন আছে। তেওঁলোকৰ প্ৰফেশ্যনটোৱেতো জুবিন গাৰ্গ। তো জুবিন গাৰ্গক চোৱা চিতা কৰা, জুবিন গাৰ্গক মেনেজ কৰাটো তেওঁলোকৰ, আৰু তেওঁলোকৰ তাৰ পৰাই ৰজি ৰুটি আহিছিলে, ব্ৰেড এণ্ড বাটাৰ। আমাৰ ব্ৰেড এণ্ড বাটাৰটো কিন্তু আমাৰ বেলেগ আছিলে। আমি কৰ্ম কৰিব লাগিব, কাম কৰিব লাগিব। এতিয়া আমি ষ্টুডিঅ'ত যদি নিজে ৰেকৰ্ডিং নকৰোঁ, গানটো হেৰি নকৰোঁ, তেতিয়া আমি ক'ত পাম পইচা? তেনেকুৱা কথা। কিন্তু তেওঁলোকে সেইখিনি বাহিৰত গৈ কিনে কিছুমান কাম কৰিছিলে, সেইটো কাৰণে আজি এই পৰিস্থিতিৰ সন্মুখীন হ'ল। আজি শেখৰৰ কাম কি আছিলে, যে জুবিন দা গান ৰেকৰ্ডিং কৰা, জুবিন দাই যিবিলাক অনুষ্ঠানত বোলে বেলেগ মিউজিচিয়ানখিনি লৈ যাব নোৱাৰে, তাক লৈ যায়। কাৰণ কিয়, SPDSখন আৰু লেপটপটো যদি লৈ যায়, তাতে ট্ৰেকত মানে বাহিৰত দেশবিলাকত গানটো গাব পাৰে। জুবিন দাই নিজে বোলে সেইখন ল'লে, পিয়ানোখন বা কীবৰ্ডখন ল'লে, শেখৰে ড্ৰামছ গোটেইখিনি বজাই SPDS লৈ যায় আজিকালি। তাৰপিছতে সেনেকৈ প্ৰগ্ৰেমটো কৰিব পাৰে। আমেৰিকা গ'লে তেনেকৈ হয়। তাৰপিছতে কিন্তু তেওঁলোকে মানে সেইটোকে মানে বহুত ওপৰত ভাবি ল'লে। তাৰপিছত গোটেই মানে হেৰি কৰা হ'ল, জুবিন গাৰ্গক পৰিচালনা কৰা হ'ল। জুবিন গাৰ্গে কাৰ গান গাব, কাৰ গান নেগায়, জুবিন গাৰ্গে কাক কেনেকৈ ক'ব, জুবিন গাৰ্গে কাক ভাল পাব লাগিব, জুবিন গাৰ্গে কাক বেয়া পাব, সেইবিলাকতো দখল দিলে। সেই তাৰ কৰ্মফল আজি শেখৰে ভুগিছে। মই শেখৰে যে জুবিন দাক মানে হত্যা কৰিছে বুলি মই নকওঁ বা কোৱা নাই, কিন্তু আজিতো তেওঁলোক অভিযুক্ত। আজি কাৰণ কিয়, জুবিন গাৰ্গক লগত তেওঁলোক গৈছিলে, এই আমাৰ যি কেইগৰাকী আজি মানে অভিযুক্ত, তেওঁলোক গৈছিলে। আজি সন্দীপনে হওক বা শ্যাম কানুৱে হওক, সিদ্ধাৰ্থ আৰু শেখৰ, এই 4জন গৈছিল, আৰু অমিত প্ৰভা মহন্ত, যে এই 5জন গৈছিলে লগত আছিল। আৰু তাৰপিছতো জুবিন গাৰ্গে তাতে যিখিনি মানে পাব লাগিছে ফেচিলিটি নাপালে, সেইটো শ্যাম কানুৰ দুখ। কিন্তু ইয়তখনত যেতিয়া সাঁতুৰিবলৈ মানে ইয়ত পাৰ্টিত গৈছে, যেতিয়া তাৰ পৰা সাঁতুৰিবলৈ জুবিন গাৰ্গে কেনেকৈ চান্স পালে? তেওঁলোকে কমপ্লিট জানে যে জুবিন গাৰ্গে কেতিয়াও এইটো কৰিব নিদিয়ে, কাৰণ কি আমি নিদিওঁ। জুবিন দাক আমি বহুত ঠাইতে আমি অকলে এৰি নিদিওঁ। ইভেন আমি ফুটবল খেলিছিলোঁ, আমি ফুটবল খেলা বন্ধ কৰি দিলোঁ। আমি ইভেন মই এইটোও কৈছিলোঁ যে জুবিন দা অনুষ্ঠানো অলপ কমাই দিব লাগে, কিন্তু তেওঁলোকে সেইবিলাক কৰা নাই। তেওঁলোকৰ যদি ইণ্টেনশ্যনটো বেয়া নাছিল,
তেনেহ'লে জুবিন দাক অমিত প্ৰভায়ো বাৰে বাৰে ক'লে হয় যে দাদা আপুনি প্লিজ পানীত নানামিব, তাই ধৰি বান্ধি দাদাক ৰাখিব পাৰে। নোৱাৰিলেতো তেওঁ পাৰিলে ছোৱালী এজনীৰ কথা দাদাই মানে সন্মান কৰে, নাৰী মানুহক সন্মান কৰে, আৰু তেওঁক ক'লে হয়। ঠিক তেনেকৈ শেখৰৰ কথাও দাদাই শুনে, আজি মোৰ কথাও দাদাই শুনে। মই কিন্তু দাদাক একদম সাৱটি মেলি ধৰি মই উঠাই লৈ গুচি আহিলোঁ হয়, মই নহ'ব মই নিদিওঁ হা, কাৰণ কি আপোনাক এইটো নিদিওঁ। আৰু যেতিয়া দাদাক তেনেকৈ সাৱটি ধৰি কিনে যদি অলপ সময় যদি 3 মিনিট সময় যদি দাদাক সাৱটি কিনে ধৰি দিয়া যায়, মানুহজন কণ্ট্ৰললৈ গুচি আহে। তেওঁ মানে অলপ শিশু সুলভটো মানে এক্সাইটেড হৈ যায়, হেৰি কৰি দিয়ে। কিন্তু আমি যি দেখিলোঁ যে প্ৰথমে শেখৰ, সন্দীপন, সিদ্ধাৰ্থতে আগতে জাম দিলে পানীত, আমি দেখিছোঁতো ভিডিঅ'টো। তাৰপিছত জুবিন দাই জাপ দিছে। তো তেনেহ'লে তেওঁলোক 110% দায়ী, আৰু সেইখিনি তেওঁলোকে স্বীকাৰ কৰিবই লাগিব। আৰু যেতিয়া দাদাই সাঁতুৰি আছে, অমিত প্ৰভাই ভিডিঅ' কৰি আছে, তাই ভিডিঅ' কৰি কিনে এৰি দাদাই দেখিছে যে দাদা অৱস হৈ গৈছে, সেইটোতো ভিডিঅ'ত দেখিছে। যেতিয়া ভিডিঅ' কৰি থাকিব তেতিয়াতো ক'ব দাদাচোন হেৰি হৈছে, দাদাক উঠাই আনিব লাগে। তাৰপিছত কিন্তু নুঠাই নানি কিনে আকৌ দাদাক সাঁতুৰিবলৈ দিলে। তাৰপিছত তাই গৈ কিনে ওপৰত চিগাৰেট হুপি আছে বোলে। তো এনেকুৱা ধৰণৰ এইবিলাক কৰ্মফল পাইছে আজি কুকৰ্মৰ কাৰণে আজি মানে তেনেকুৱা হ'ল। আৰু সেইবিলাক তেওঁলোকে কৰ্মফল ভুগিছে। আৰু বাকী মই মানুহখিনিৰ কথা যিখিনি মুখাৰ মুখবিলাক যে লাহে লাহে অলপ মানুহে ধৰিব পাৰিছে। কেতিয়াবা হয়তো মানে কোনোবা মহিলা লেখিকা বা সাংবাদিক তেওঁলোকেও মাজতে বিস্ফোৰণ ঘটায়। সকলোখিনি কথা সঁচা নহ'লেও 2-এটা সঁচা কথাও তেওঁলোকে কয়। যদিও আমি এটা কথা যে আমি স্পষ্ট যে আমি জুবিনদাৰ পৰিয়ালক আঙুলি টোৱাবৰ কাৰণে আমি কাকো সেই সুবিধাকণ দিয়া নাই আৰু নিদিওঁ, আৰু সেইখিনি আমি সুবিধা নিদিওঁ। গৰিমা বৌৱে হওক, তেওঁলোকৰ পৰিয়ালেই হওক, তেওঁলোকক আমি ৰাখিব লাগিব ভালকৈ। যিয়ে নহওক সেইখিনি পিছৰ কথা। কিন্তু যদি এনেকৈ যিবিলাক মানুহ জুবিনদাক অনিষ্ট কৰিলে, জুবিনদা অনিষ্টকাৰী, সেইবিলাক মানুহ সুবিধাবাদী, সেইবিলাক মানুহক লৈ যদি আকৌ দেখোঁ অনাগত দিনত বোলে পৰিয়ালৰ মানুহখিনিও চলি আছে বা সেই মানুহখিনি একাকাৰ হৈছে, বৌয়েও সেইখিনি মানুহকে আকৌ স্থান দিছে, তেতিয়াতো ডেফিনেটলি ক'ব লাগিব। আৰু ক'ব লাগিলে তেতিয়া মুখাবিলাক খোল খাব। আৰু মই যদি মানে ক'ব লগা হয় কিন্তু বহুতৰে মানে অৱস্থা বেয়া হ'ব। আৰু মই সহ্য কৰি আছোঁ, ধৈৰ্য ধৰি আছোঁ একমাত্ৰ এই মানুহজনৰ কাৰণে, যিজন মানুহ আমাৰ কাৰণে সৰ্বস্ব আছিলে। আৰু জীয়াই থাকোঁতে জুবিন গাৰ্গৰ কাৰণে মই যিমানখিনি কৰিছোঁ, অনুৰাগী হিচাপেই হওক বা সহকৰ্মী হিচাপে হওক, লগত থকা হিচাপে, মই এইটো ডাঠি ক'ব পাৰোঁ কোনেও কৰা নাই। মই সৰ্বস্ব কৰিছোঁ, মই সকলো বিতৰ্ক মূৰ পাতি লৈছিলোঁ, মই প্ৰত্যেকটো বিপদৰ সন্মুখীন হৈছিলোঁ। মই জুবিন দাক কেতিয়াও আঙুলি টোৱাবলৈ দিয়া নাছিলোঁ। মই সকলোখিনি বাধা দিওঁ, গোটেই ল'ৰা থিয় কৰাই দিওঁ, একদম হাজাৰ ল'ৰা গৈ থিয় কৰাই দিওঁ। আৰু তেনেকুৱা বহুত ৰেকৰ্ড আছে। CISFে বেয়া ব্যৱহাৰ কৰা এয়াৰপৰ্ট ঘেৰাও দিছোঁ। ইভেন আমাৰ আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগতো মই পাক বিতণ্ডা কৰিছোঁ। দেৱেন দত্তৰ দৰে মানুহবিলাকে যেতিয়া জুবিন গাৰ্গক ভণ্ড গায়ক বুলি কৈছিলে তেতিয়াও বিৰোধ কৰিছোঁ। নুনমাটি বিহু যেতিয়া বিতৰ্ক হৈছিলে তেতিয়াও মই মানে গোটেইখিনি কথা মূৰ পাতি লৈছিলোঁ। তেতিয়া কিন্তু চব আঁতৰি যায়। আৰু জীয়াই থাকোঁতে এজন মানুহক যি সৰ্বস্ব সন্মান, যিটো এটা অনুষ্ঠান হিচাপে জুবিন গাৰ্গক গঢ় দিছিলোঁ, জুবিন গাৰ্গ ফেষ্টিভেল, সেইটো মই তেওঁক দিছোঁ সন্মান, সেই মৰমকণ দিছোঁ, সেই আদৰকণ দিছোঁ। তাৰ পিছৰ পৰা এটা ৰিভলিউশ্যন ষ্টাৰ্ট হ'ল, যেতিয়া আমি 2015ত জুবিন গাৰ্গ ফেষ্টিভেল পাতিলোঁ। তাৰপিছত জুবিন গাৰ্গৰ এটা শক্তি হ'ল, নাম জুবিন ফেন ক্লাব গঠন কৰি দিলোঁ। গোটেই অসমত জুবিন ফেন ক্লাব হ'ল। তাৰপিছত লাহে লাহে 2 ফেন ক্লাবৰ ল'ৰাবিলাকে অলপ মানে তেওঁলোক অলপ হেৰিও হৈ গ'ল, কোনোবা ভাল, কোনোবা বেয়াও হৈ গ'ল, বা বিভিন্ন ধৰণে অলপ হেৰি কৰিলে বিভিন্ন ধৰণৰ। কিন্তু আজি দৌৰি যাম, অসমীয়া চিনেমা চাম, ছেভ ৰাইনো ছেভ আছাম, সেউজ বিপ্লৱ, গছপুলি ৰোপণ কৰা, এইবিলাক চব জুবিন গাৰ্গ ফেন ক্লাবে দি কিনে আমি আমি সেইবিলাক কৰাইছিলোঁ। আৰু জুবিন দা আদৰ্শত আমি কৰিছিলোঁ। আৰু এতিয়াও 2-1 দেখাবৰ কাৰণে কৰি আছে, কিন্তু মনে প্ৰাণে আজি সেই ফেন ক্লাবটো নাই, বা সেই ফেন ক্লাবৰ যি দৰ্শন আদৰ্শ আছিলে সেইটো একেবাৰে নাই এতিয়া ফেন ক্লাবটো 1-2টা মানুহৰ মানে মুঠিত যোৱা নিচিনা হ'ল। কিন্তু জুবিন দা জীয়াই থাকিলে কেতিয়াও নহয়। আচলতে এতিয়া জুবিন দা মানুহজনে নাই, তেওঁৱে মুৰব্বী আছিলে। আৰু তাৰ আগলৈকে গোটেই ফেন ক্লাবটোৰ মুৰব্বী তেওঁ মোক পাতি থৈছিলে, মোক কৈছিলে যে জুবিন ফেন ক্লাবটো অজয় যি কয় তাকে হ'ব। কিন্তু এদিন যেতিয়া তেওঁ মুখেদিয়ে, তেওঁ মানে হেৰিয়ে দিয়ে, ফেচবুকত লিখি দিলে যে অজয় ফুকন জুবিন ফেন ক্লাবৰ একো নহয় বুলি। এইবিলাকতো এটা ষড়যন্ত্ৰ।
মাজতে তেনেকুৱা ধৰণৰ বহুখিনি কথা ওলাইছিলে। তাৰপিছত তেওঁ ক'লে যে নাই নহয়, এইটো মোৰ কিবা এটা খং উঠিছিল, মই ক'লোঁ তেওঁ মোৰ লগত আছে, সদায় থাকিব, মানে প্ৰফেশ্যনেলি হওক বা হেৰি হওক, মোৰ ভাই নিচিনা। সেইটো লৈও মই আচলতে সুধিম ভাবিছিলোঁ এই কথাটো, ভাল হ'ল যে আপুনি আগতীয়াকৈ ক'লে। আপোনাৰ ওপৰতো বহুত ধৰণৰ তেনেকুৱা কথা ওলাইছিলে এটা সময়ত, সামাজিক মাধ্যমতেই হওক বা অন্যভাগেই হওক, বহুতে বিভিন্ন ধৰণৰ কথা লিখিছিলে জুবিন গাৰ্গ আৰু আপোনাৰ মাজৰ সম্পৰ্কটোক লৈ পেলানি। আচলতে এইটো মানে কেনেকৈ ধৰণে আকৌ মানে ভাললৈ আহিলে? ভাল মানে বেয়াও হোৱা নাছিলে, বেয়া হোৱা নাছিলে। তেওঁ যেতিয়া এটা ধৰক মানে অকণমান নিচা অৱস্থাত থাকে, তেতিয়া মানুহজন অকণমান খঙাল হৈ থাকে। আৰু যেতিয়া এজন মানুহক এনি টাইম এটা চক্ৰ, মই কৈছোঁ ন, এই চক্ৰটো এইটো সিদ্ধাৰ্থ, শেখৰ এইবিলাকতো আছেই, যিখিনি হেৰি হৈছে, আৰু কেইটামান আছে, আৰু সিদ্ধাৰ্থৰ দ্বাৰাই গোটেই কামখিনি কৰে। তাৰপিছত আৰু দুটামান আছে, এতিয়াও সেইকেইটা জুবিন গাৰ্গৰ আশে পাশে মানে পৰিয়ালৰ আশে পাশে ঘূৰি ফুৰে। তেওঁলোকে কোনোবাই মই আত্মীয়, মই কোনোবাই এনেকুৱা, এই মানুহকেইটা বেছি নাই, 4-5টা। সেই 4-5টাই যেতিয়া জুবিন দাৰ লগত তেওঁলোকে, মই কৈছোঁ যে তেওঁলোকৰ প্ৰফেশ্যনটো মানে বেলেগ নহয়, কেৱল মানে জুবিন গাৰ্গক কেনেকৈ লুটি খাম, জুবিন গাৰ্গক কেনেকুৱা সুবিধা ল'ম। আমাৰ প্ৰফেশ্যনটো কিন্তু বেলেগ, আমি এনি টাইম লগত থাকিব নোৱাৰোঁ। আগতে আছিলোঁ যেতিয়া বিয়া পতা নাছিলোঁ, যেতিয়া সংসাৰ কৰিলোঁ, জুবিন দাই কয় যে সংসাৰখন বচাবই লাগিব। আৰু কিন্তু তেতিয়া আমি যেতিয়া এনি টাইম লগত থাকিব নোৱাৰোঁ, তেতিয়া তেওঁলোকে বিভিন্ন ধৰণৰ মানে কথা লগাই মেলি কিবা কিবি, অজয় আমুক কৰিছে, অজয় তামুক কৰিছে, অজয় আমুকটো সুবিধা লৈছে, তামুক লৈছে, অজয় ইমান ওপৰলৈ গৈছে, আপুনি ইমান ওপৰলৈ উঠাই দিছে। এতিয়া মানে চবফালে এতিয়া ধৰ এটা সময়, সেই সময়খিনিত মানে অকলে অজয় চবফালে আছিলে। আৰু কা আন্দোলনটোত মানে মূল নেতৃত্বত দিয়াত শিল্পী সমাজৰ ফালৰ পৰা মই আছিলোঁ, প্ৰথম মই ষ্টাৰ্ট কৰিছিলোঁ। আৰু সেইটোত জুবিন দা, আমি আছোঁ গোটেই মিলি হেৰি আছিলোঁ, সেই আছোঁ জুবিন দা, আমি গোটেই শিল্পী গোটেই ভাগ কৰিবৰ কাৰণে চেষ্টা কৰিলে আছামে। তো সেই ষড়যন্ত্ৰত মানে যেতিয়া আমাৰ কলাগুৰু ফেষ্টিভেল পাতিবলৈ আমি টংলাত আমি যা যোগাৰ কৰিছিলোঁ, তেতিয়াই কাণ্ডটো কৰিলে। কৰাৰ পিছত মই ফেষ্টিভেল নগ'লোঁ। ফেষ্টিভেল নোযোৱা 4-5 দিনৰ পিছত জুবিন দাই বাইট দিছে হেৰিয়ত। তেওঁতো মোক ফোনো কৰিছে, কৈছে তই কি বেয়া পাইছ নেকি? মই কৈছোঁ, মোক আপোনাক কিয় বেয়া পাম, আপুনি মোৰ কাৰণে সকলো হয়, আপোনাক জীৱনত বেয়া নাপাওঁ। আৰু মই জানো এইটো কাম আপুনি কৰা নাই, আপুনি মনেদি কেতিয়াও কৰা নাই। কিন্তু আপুনি ধৰক এতিয়া সিহঁতক একো ক'ব নোৱাৰে, কাৰণ কি সিহঁতো আপোনাৰ মানে ক'ৰবাত নহয় ক'ৰবাত নিজৰ নিচিনা। তো মই এইখিনি একচেপ্ট কৰিছোঁ, কাৰণ কিয় আপোনাৰ কাৰণে মই ইয়াতকৈ ডাঙৰ মানে হেৰি একচেপ্ট কৰিছোঁ, প্ৰত্যাহ্বান মানে গ্ৰহণ কৰিছোঁ। বোলে এইটো আপুনি এনেকৈ কোৱাটো এটা সাধাৰণ কথা, কিন্তু সেই বস্তুটোকে ক'ৰবাত নহয় ক'ৰবাত যেতিয়াই মানে সুযোগ পায়, দুৰ্বলতাৰ সুযোগ যেতিয়া পায়, তেতিয়াই মানে মানুহে সেইটো বস্তু শ্বেয়াৰ কৰি দিয়ে জুবিন দাই কোৱা কথাখিনি। কিন্তু জুবিন দাই মোৰ বিষয়ে কোৱা ভাল কথাখিনি কিন্তু কোনোদিনে নিদিয়ে। তাৰপিছত যেতিয়া মোৰ জুবিন দাৰ কাৰণে মই ন্যায় বিচাৰি যেতিয়া যাব লগা হ'ল জেলত, তেতিয়া এইখিনি ভিডিঅ' আকৌ উলিয়াই দিছে। ইভেন মানে মুখ্যমন্ত্ৰী আগতেও কিছুমানে যে এই অজয় ফুকনক এনেকৈ জুবিন গাৰ্গে কৈছিলে, এইটো আপুনি কৈ দিয়ক, এনেকৈও কৈছে। তেতিয়া মুখ্যমন্ত্ৰীয়ে যেতিয়া এগৰাকীক তেনেকৈ 4-5জনে ক'ব, তেওঁ দেখিলে যে হয় কৈছিলে, তেওঁ ডেফিনেটলি তেনেকৈ ক'ব। কিন্তু যেতিয়া তেওঁক গোটেই কথাখিনি পিছত বুজাই দিয়া গৈছে আৰু গোটেই বস্তুটো বুজি পাইছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজিলে পিছত যে অজয় ফুকন আচলতে কোন হয়। আৰু অজয় ফুকনৰ লগত যদি বেয়াই আছিলে, লাষ্ট ৰেকৰ্ডিংটোতো 31 তাৰিখৰ দিনা অজয় ফুকনৰ ষ্টুডিঅ'ত গাই গৈছে 4টা গান জুবিন গাৰ্গে। আৰু কথাতে কোৱা, আৰু লাষ্ট অসমৰ ইতিহাসত আটাইতকৈ যিটো জনপ্ৰিয় গান, যিটো গানে ৰেকৰ্ড কৰিছে, ৰিলছত ইমান বেছি হিট হোৱা নাই মানে কোনো গান অসমৰ, জুবিন টিকটক যিটো গান, সেইটোতো যোৱা তেওঁ 1 মাহৰ আগত গোৱা গান। তো এই গোটেই কথাখিনি আচলতে মানুহৰ চালিজাৰি, কিন্তু সাধাৰণ মানুহ কিছুমানে কিন্তু বুজি নাপায় বস্তুটো। আৰু সেইকাৰণে তাতো এটা মানে হেৰি হ'ল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মোক বেয়া কৰাব বিচাৰিছিলে, এটা কংগ্ৰেছী হয়, আমুক হয়, মই ইলেকশ্যন খেলিছিলোঁ কংগ্ৰেছৰ পৰা, সেইবিলাক। কিন্তু পিছত তেওঁ বুজি পালে, আৰু মই তাৰপিছত যেতিয়া ইলেকশ্যন খেলিলোঁ তাৰপিছত মই পলিটিক্স কৰাই নাই জীৱনত। জুবিন দাই ক'লে নালাগে কৰিবলৈ। তাৰপিছত মই এটা স্বতন্ত্ৰ স্বাধীন মনৰ মানুহ হিচাপে কাম কৰি থাকোঁ। আৰু মই এটা কথা যে কি অন্যায় দেখিলে মই মাত মাতোঁ, সেইটো মোৰ এতিয়াৰ পৰা নহয়, মই যেতিয়াৰ পৰা পঢ়ি আছিলোঁ স্কুলত তেতিয়াৰ পৰাই মোৰ এইটো আছিল। আৰু সেই প্ৰতিবাদী কণ্ঠ এইখিনি গোটেইখিনিয়ে মই নিশ্চয় কৰি দেখিছোঁ। তো সেইকাৰণে গোটেইখিনি কথা মানে হেৰি হ'ল। তাৰপিছত মই জুবিন দাৰ যিমানখিনি সিহঁতে কৰিলে,
আৰু এতিয়াও কিছুমানে কৰি থাকে, শ্বেয়াৰি থাকে। কিন্তু এটা কথা, হাতী গ'লে কুকুৰে ভুকে বুলিয়ে কয়, আৰু মই সেই হিচাপে ভাবোঁ। আৰু এই কেইটামান মানুহে তেনেকুৱা ধৰণকে কমেণ্ট কৰি কিনে বা তেনেকুৱা ধৰণকে হেৰি কৰে। কিন্তু এটাই মই জানো যে অসমৰ ৰাইজে ভাল পায়, অসমৰ ৰাইজে ভাল পোৱাৰ কাৰণে আজি তাৰিখলৈকে ৰাইজে গ্ৰহণ কৰি আছে, সৃষ্টিসমূহ ভাল পাই আছে। আৰু এই 2 এদিনতেই যিকেইটা গান ৰিলিজ হৈছে থিয়েটাৰৰ, একে একে দুইয়ে হওক বা যিয়ে হওক, এইখিনি গান পটককৈ ৰাইজে আদৰি লৈছে। আৰু অসমৰ সংগীত জগতখন বহুদিন উকা হৈ আছিলে, আকৌ সেই থিয়েটাৰৰ গানকেইটাই অকণমান এটা সেই অভাৱকণ পূৰ কৰিছে। জুবিন দা কায়িকভাৱে নোহোৱা হোৱাৰ পিছত প্ৰথমটো চাগে নীল আকাশৰ গান, মানে অন্য থিয়েটাৰৰ কাৰণে গোৱা এই গানটো চলিছে। তো সেইখিনিও মানুহে ফোন কৰি কৈছে বহুজনে যে এইটো এটা খুব ভাল লাগিলে, কাৰণ কিয় আমাক ধুনীয়া গান এটা উপহাৰ দিয়াৰ কাৰণে। তো এইখিনিয়ে সৰ্বস্ব ৰাইজৰ মৰম। আৰু জুবিন দাই ৰাইজৰ কাৰণে সকলো আছিলে, আৰু ৰাইজক সদায় আগত ৰাখিছিলে, আৰু তেওঁ কেতিয়াও শ্ৰেণী বিভাজন কৰা নাছিল। আৰু তেওঁ অনুৰাগীখিনিক ভাল পাইছিলে, শ্ৰোতা ৰাইজক ভাল পাইছিলে, মানুহৰ কাৰণে কাম কৰিছিলে। আৰু সেইখিনি আদৰ্শ আমাৰ আছে, সদায় থাকিব। আৰু সেইখিনি মতে গৈ আছোঁ, কৰি আছোঁ। আৰু জুবিন দাৰ কাৰণে আজীৱন যিমান কৰিব লাগে সেইখিনি কৰি যাম। আৰু সেইকাৰণে মোৰ ষ্টুডিঅ'টো মই প্ৰথম তেওঁকে পাতিছোঁ থাপনা হিচাপে। মই কৈছোঁৱেই যে জুবিন গাৰ্গক হৃদয়ত থাপনা পাতি কিনে ৰাখিম, আৰু জুবিন গাৰ্গ সদায় মোৰ হেৰিয়ত থাকিব। সেইখিনি কোনেও বাধা দিব নোৱাৰে। জুবিন গাৰ্গৰ সৃষ্টিখিনিক আমি আগুৱাই নিব লাগিব। আৰু এটা কথা কওঁ যে মানুহৰ এটা বস্তু খেলি মেলি হৈ আছে, বা বহুতো ভুল ধাৰণা কিছুমান লৈ আছে, যে মাজতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত মোৰ সাক্ষাৎ হ'ল, আৰু তেখেতক অভিনন্দন জনালোঁ হেৰিয়ৰ কাৰণে, মানে তেখেতে যিখিনি কৰিলে অসমৰ কাৰণে, জুবিন দাৰ কাৰণে, আৰু লগতে তেওঁ যে আকৌ নিৰ্বাচনত জয়ী হ'ল, মই সাক্ষাৎ কৰি তেওঁক অভিনন্দন জনালোঁ, হেৰি কৰিলোঁ। তেওঁ এটা মানে আমাৰ আলাপ আলোচনা এটা হ'ল। তাৰপিছত মই কোনো বস্তুৱেই মানে লুকাই চুৰি কৰি কেতিয়াও নকৰোঁ। মই মুক্তভাৱে কৰোঁ, মুকলিভাৱে কৰোঁ, আৰু যি কৰোঁ একদম মানে সেইটো মানুহৰ আগত দেখুৱাই মেলি কৰোঁ। যে যদি তাতে কিবা অভিসন্ধি থাকে বা হেৰি থাকে, তেতিয়া মানুহে মনে মনে কৰিব। কিন্তু মই মনে মনে নহয়, মই গৈছোঁ, হেৰি কৰিছোঁ, গোটেইখিনি শ্বেয়াৰ কৰিছোঁ ফেচবুকত, হেৰি কৰিছোঁ, মানে মুক্তভাৱে দিছোঁ, ফটো দিছোঁ। তেওঁৰ ওচৰত গৈছোঁ, তেওঁৰ লগত কথা পাতিছোঁ, আৰু মই কৈছোঁ জুবিন দাৰ কথা। তেওঁ কৈছে যে জুবিন দাৰ কাৰণে যিখিনি কৰিছে আজি ন্যায়ৰ ক্ষেত্ৰত, কাৰণ কি আজিও অপৰাধী কিন্তু জেলতে আছে। আজি যদি বেলেগ এজন হয়তো মুখ্যমন্ত্ৰী থকা হ'লে, মই কৈছোঁ ন, ইমান দিনে সেইকেইজন ওলাই থাকিলে হয়। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গৰ এগৰাকী অনুৰাগী, জুবিন গাৰ্গক ভাল পায়। 2015 চনতে আমাৰ লগত জুবিন গাৰ্গ ফেষ্টিভেল যেতিয়া পাতিছিলোঁ, তেওঁ আমাৰ লগত মানে পোষ্টাৰ মাৰিবলৈ নামি আহিছিলে, আৰু সেইখন এতিয়াও আছে মোৰ লগত, ফটো আছে। তো আমি তেতিয়াই গম পাওঁ যে তেওঁ জুবিন গাৰ্গ বেলেগ ধৰণৰ এটা ভাল পায়। আৰু তেওঁৰ এটা অনুষ্ঠানৰ পৰাই জুবিন গাৰ্গক সৰ্বশ্ৰেষ্ঠ অসমীয়া দিছিলে 2024 বৰ্ষত, এই নিউজ লাইফে দিছিলে শ্ৰেষ্ঠ অসমীয়া। তো যদি বেয়া পালে হয়, এতিয়া মানুহবিলাকে এনেকুৱা হয় যে মানে বহু ধৰণৰ কথা মানে ৰাজনীতিকৰণ কৰি দিছিলে। কিন্তু মই এটা কথা কওঁ যে আমি সেই মানুহজনক, ময়ো বহুত বেছি মানে পৰ্যবেক্ষণ কৰিছোঁ, ফ'ল' কৰিছোঁ মানুহজনে সঁচা অৰ্থত জুবিন দাৰ কাৰণে বহুত কৰিছে, আৰু অনাগত দিনতো কৰিব। আৰু এনেকুৱা নহয় যে বিজেপি মানে হ'ল জুবিন গাৰ্গৰ ন্যায় বিচৰা নাই, ন্যায় বিৰোধ, বা যিখিনি মানুহ চৰকাৰখনক ভাল পায় সেইখিনি মানুহে মানে ন্যায় বিচৰা নাই, যিখিনি মানুহে চৰকাৰখনক বেয়া পায় সেইখিনি মানুহে ন্যায় বিচাৰিছে। এনেকুৱা ধৰণৰ কিছুমানে ভুল ধাৰণা লৈ আছে। মোক বহুতে কৈছে যে মই হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত যোৱা কাৰণে মই জুবিন গাৰ্গৰ বোলে ন্যায় বিচৰাটো বাদ দিলোঁ, বা জুবিন গাৰ্গৰ হেৰিটো বাদ দিলোঁ, মই জুবিন গাৰ্গক মানে হেৰি ল'লোঁ। এইবিলাক এচাম মানুহে উলিয়াই দিয়ে। এইচাম মানুহেই ভূপেন হাজৰিকাক মানে সমালোচনা কৰিছিলে, ভূপেন হাজৰিকাক অসমত থাকিব নিদিয়া এটা পৰিস্থিতি কৰিছিলে। সেইচাম মানুহেই জুবিন গাৰ্গক খুটা বগোৱা বুলি কয়, আৰু সেইচাম মানুহেই আজি কিবা এটা যদি ভাল দেখে বা কিবা এটা যদি জুবিন গাৰ্গৰ কাৰণে কৰিবলৈ আমি আগবাঢ়োঁ, সেই মানুহখিনিয়ে কিন্তু বিতৰ্ক কৰে। সেইকাৰণে অসমৰ ৰাইজক এটা অনুৰোধ জনাওঁ যে এই ভুল ধাৰণাটো আমি কেতিয়াও ল'ব নালাগে। এই চৰকাৰখনে যথেষ্ট কৰিছে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা দিবই লাগিব। জুবিন দাৰ গোটেই প্ৰক্ৰিয়াটোক তেওঁ আগবঢ়াই নিছে,
আৰু আপোনালোকে জানেই শেহতীয়াকৈ গোটেই কথাখিনি মহাধিবক্তা আমাৰ দেৱজিৎ লন শইকীয়া BCCI যিগৰাকী আমি হেৰি জানো সকলোৱে, তেখেতে গোটেই চাই আছে, গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নি আছে আৰু আমি আশা কৰোঁ তেওঁ ভাল ভাল মানুহ দিছে আৰু সেইকাৰণেই আজি গোটেই প্ৰক্ৰিয়াটো আগবাঢ়িছে। ফাষ্ট ট্ৰেক আদালত দিছে, তেখেতে গোটেইখিনি দিলে, কি দিয়া নাই। ইয়াৰ পিছত যদি আমি এনেই চিঞৰি থাকোঁ, একো কৰা নাই, একো হোৱা নাই, একো হেৰি কৰা নাই, আৰু যিখিনিয়ে তেনেকুৱাকৈ চিঞৰি থাকে বা কৈ থাকে একো হোৱা নাই বুলি, সেইখিনিয়ে নিজৰ আচলতে সুবিধা গ্ৰহণ কৰে আৰু সেইখিনিকে মানুহকে সুবিধাবাদী বুলি কয়। এনেই অযথা বিতৰ্ক নকৰিবলৈ মই আহ্বান জনাইছোঁ ৰাইজক। গোটেই প্ৰক্ৰিয়াটো চলি আছে, আমি কেৱল কিন্তু পাহৰিলে নহ'ব যে জুবিন গাৰ্গৰ সত্তাটোক আমি পাহৰিলে নহ'ব, সেইখিনি কথাই মই অনুৰোধ জনাওঁ। আৰু সদায় মানে যিকোনো বস্তু এটা সমালোচনা কৰাৰ আগত আপোনালোকে গঠনমূলক সমালোচনা কৰক, য'ত নেকি আমাৰ দৰে উঠি অহা প্ৰজন্মই বা উৎসাহ পাব কাম কৰিবৰ কাৰণে, অসমখনৰ কাৰণে, অসমীয়াৰ কাৰণে। আৰু এতিয়া বেছিভাগ মানুহে কি হয়, ছ'চিয়েল মিডিয়াটো কেৱল এনেকুৱা হৈ গ'ল যে মানুহৰ বেয়া কৰাটোৱে এনেকুৱা ধৰণৰ এটা হৈ গ'ল। এইটো একচুৱেলি নহয়। আৰু এটা কথা সুধোঁ, মাজতে সামাজিক মাধ্যম কৈ থকাৰ কাৰণে মই প্ৰশ্নটো আচলতে কৰিছোঁ। মাজতে এই কথাটো ওলাইছিলে জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাছত তেওঁৰ চৰিত্ৰৰ ওপৰতো বহু মানুহে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ কমেণ্ট, বিভিন্ন ধৰণৰ কথা লিখিছিলে। এইখিনি আপুনি কিমান দূৰ গ্ৰহণযোগ্য বুলি ভাবে? সেইবিলাক গ্ৰহণযোগ্য নহয়। যিবিলাক মানুহে সেইবিলাক কৈছিলে, সেইবিলাক মানুহকতো আমি অলৰেডি জেলত পঠাইছোঁ, আমি লগালগ এৰেষ্ট কৰাইছোঁ। কাৰণ কি জুবিন গাৰ্গ, মই কৈছোঁ যে জুবিন গাৰ্গ এটা সত্তা, জুবিন গাৰ্গ এটা সম্পদ। সেই সম্পদত আজি অসমখনত কিছুমান মানুহে বেয়া কাম কৰে, সেইবুলি অসমখন বেয়া নহয়। আজি কোনোবা ঠাইত বেয়া কাম হয়, সেইবুলি গোটেই ঠাইডোখৰ বেয়া নহয়, গোটেই ঠাইখিনি মানুহ বেয়া নহয়। এতিয়া জুবিন গাৰ্গৰ কোনোবাই তেনেকুৱা ধৰণৰ অভিযোগ উত্থাপন কৰিব বা জুবিন গাৰ্গৰ তাতে আনিব, কিন্তু জুবিন গাৰ্গ কি হয় প্ৰথমতেতো চাব লাগিব। এটা ৰক ষ্টাৰ হয়, ৰক ষ্টাৰ ক্ষেত্ৰত সকলোখিনি সম্ভৱ। যেনেকৈ মাইকেল জেকচন, এইটো পৃথিৱীত এটাই আছিলে, আৰু আমাৰ ভাৰতবৰ্ষতো এটাই আছে ৰক ষ্টাৰ, জুবিন গাৰ্গ। জুবিন গাৰ্গ অদ্বিতীয় হয়। এতিয়া এখন ষ্টেটত জুবিন গাৰ্গক যিমান ভাল পায় অসমৰ ৰাইজে, কোনো এখন ষ্টেটত এনেকুৱা এজন শিল্পী নাই। আজি অৰিজিত সিঙক গোটেই ইণ্ডিয়াই ভাল পায়, গোটেই গ্লেমাৰ বহুত, কিন্তু এখন ষ্টেটত তেওঁক ৰজা বুলি কেতিয়াও নাভাবে। কাৰণ ৱেষ্ট বেংগলৰ তেওঁ বিলং কৰে, ৱেষ্ট বেংগলত কিন্তু তেওঁক নাভাবে, কিন্তু জুবিন গাৰ্গক কিন্তু অসমৰ ৰাইজে ভাবে। আজি আমি যদি ওলাই যাওঁ বাহিৰলৈ, যে আজি এতিয়া শেহতীয়াকৈ বিজয় থেলাপতি তেওঁ দল গঠন কৰি তেওঁ এটা ধৰক যিয়ে নহওক এখন ষ্টেটৰ একদম মুৰব্বী হিচাপে মানুহে গ্ৰহণ কৰিলে, কিন্তু তথাপিতো তাতো তেওঁ সম্পূৰ্ণ আসন পোৱা নাই। কিন্তু আধা মানুহ কিন্তু বাকী থাকি গ'ল, যি চৰকাৰ বিৰোধী বা এতিয়া তেওঁৰ দলৰ বিৰোধী, তাতো আছে। কিন্তু জুবিন গাৰ্গৰ তাত নাছিলে। জুবিন গাৰ্গৰ তাত কোনো কংগ্ৰেছ, বিজেপি, AGP কোনো এনেকুৱা হেৰি বুলি AIUDF কোনো কথা নাই। জুবিন গাৰ্গক প্ৰত্যেকজন মানুহেই ভাল পাইছিলে। তো এনেকুৱা এটা সত্তা পৃথিৱীত ক'তো নাই। মাইকেল জেকচনো আছিল, চবেই ভাল পায়, আৰু জুবিন গাৰ্গ আছিলে। সেইকাৰণে জুবিনদাৰ ক্ষেত্ৰত এইবিলাক কথা শোভা নাপায়, আৰু ক'লেও লগালগ আচলতে মুখত তেওঁলোকক তাৰ প্ৰত্যুত্তৰ দিব লাগে। লাগিলে মোৰ মতে যোনে তেনেকুৱা ধৰণৰ কথা ক'বলৈ আহে, সন্মুখত পালে এটা চৰ মাৰিয়ে দিব লাগে। আৰু মই তেনেকুৱাই জুবিন দাক যেতিয়া আগতেও কোনোবাই তেনেকৈ কৈছিলে, মই বহুত ডাঙৰ সাহিত্যিক, সাংবাদিক এইবিলাকক মই কৈছে যে এই জুবিন গাৰ্গ এজন গায়কহে, শিল্পী নহয়। মই বোলো শিল্পী ডেফিনেশ্যন দিবলৈ আপুনি কোন হয়? মই যদি আপোনাক কওঁ আপুনি এটা সাংবাদিক নহয়, আপুনি বাতৰি লিখা মানুহে এটা। মই কৈছোঁ এনেকুৱা ধৰণৰ কথা নক'ব, আপুনি নামি আহকচোন, আপোনাৰ চেনেলটোৰ পৰা আপুনি নামি আহক, আমি তলত ৰৈ আছোঁ। গৈ গোটেই চেনেলটো তলত ঘেৰা দি দিওঁ। তাৰপিছত আকৌ ৰিকুৱেষ্ট কৰে মালিকে যে অজয় এই যোৱা একো নাই, তেওঁ ক'লে আৰু কিবা এটা। বোলো কিয় ক'ব, উঠাই লওক। এনেকুৱা ধৰণৰ সেনেকুৱাও লাগিব, কিন্তু এগ্ৰেছিভ এটা লাগিব। আৰু যদি নহয় তেতিয়া কিন্তু বেছি, কাৰণ কিয় যদি সদায় আপুনি সহ্য কৰি থাকে, মনে থাকে, মানুহে চল পোৱা কুকুৰে গললৈকে জঁপিয়া বুলি কয়, একদম এনেকুৱা। আৰু আমাৰ কেঁকুৰা জাতি এটা আছেই, এই কেঁকুৰা জাতিটোকো চিধা কৰিব লাগিব। আৰু মই চিধা কওঁ, সেইকাৰণে মোক বহুতে বেয়া পায় আৰু ভাবে যে ই অলপ মানুহটো কিন্তু যিবিলাক মানুহৰ অন্তৰখন বহুত বহল, কোমল, সেইবিলাক মানুহে চিধা কথা কয়। আৰু যিবিলাক মানুহৰ অলপ
তেৰা বেৰা হয় সেইবিলাক মানুহে কথাবিলাকো অলপ তেৰা বেৰাকৈ ক'ব আৰু হেৰি কৰিব। আমি মিঠাটো নাজানো। আৰু মই সেইদিনা এটা কথাই কৈছিলোঁ যে আমি চাবুৱাৰ মানুহ বিশেষকৈ বা ডিব্ৰুগড় ফালৰ মানুহখিনি অলপ বেলেগ ধৰণৰ অলপ হেৰি হয়। কিন্তু এটা কথা কি এতিয়া শেহতীয়াকৈ মোক কিন্তু মেক্সিমাম মানুহে মানে নলবাৰী ফালৰ বুলিয়ে ভাবে এতিয়া। কাৰণ কি মোৰ সৃষ্টিখিনি কাৰণে মোৰ সৃষ্টিখিনি প্ৰথম জনপ্ৰিয় হয় মানে নলবাৰীত। আৰু থিয়েটাৰ মানে যিটো থিয়েটাৰৰ প্ৰভুত্বটো বহুত বেছি নলবাৰীত। আৰু তাৰমানে নলবাৰী মানুহে মোক বহুত বেছি ভাল পায়। মোৰ হয়তো চাবুৱা বা ডিব্ৰুগড় তিনিচুকীয়া এইখিনি মানুহতকৈ নলবাৰী বা এই নামনি অসমৰ এচাম মানুহে ইমান বেছি ভাল পায়। এতিয়া আমি যদি বৰপেটাই হওক বা গোৱালপাৰাই হওক এইফালে যাওঁ অভয়াপুৰীত, মইতো অনুষ্ঠান এইফালে কৰোঁ, মই আমাৰ আপাৰ আচামত প্ৰগ্ৰেম নকৰোঁৱেই। মানে যেনেকৈ ধৰণৰ মানুহ আহে চাবলৈ আমাক বা যিখিনি আমাক মৰম আদৰ দিয়ে সন্মান দিয়ে, আৰু মই এনি টাইম এইটোফালে থাকোঁ। আৰু আমি মৰুৱাত মানে নলবাৰী মৰুৱাত আমি বহুত অনুষ্ঠান কৰিছিলোঁ জুবিনদাৰ, বিহুৰ পৰা মাঘ বিহু পাতি দেখুৱাইছিলোঁ, বহুত কিবা কিবি দেখুৱাইছিলোঁ। তেতিয়া মানুহখিনিয়ে ভাবি লৈছিল যে ই মানে ইয়াৰ ঘৰ ইয়াতে চাগে। তো তেনেকুৱা। তাৰপিছত এতিয়া ধৰক মানে প্ৰচাৰ মাধ্যম আছে, হেৰি আছে, ইলেকশ্যনো খেলিছোঁ। এতিয়া বহুত মানুহে গম পায় যে এই অৰিজিনেল চাবুৱা হয়, হেৰি হয়। কিন্তু মূল কথাটো কি যে মানুহ য'ত জন্মগ্ৰহণ কৰা যায় মানুহৰ সেই ঠাইখিনিৰ মাটি পানীখিনিৰ মানে গুণ গৰিমা বা সেই মাটি পানীখিনি বতাহ বায়ু থাকিব। আৰু সেই মানুহখিনিৰ সংস্পৰ্শত আমি এটা প্ৰতিবাদী সত্তা জেগাৰ পৰা আহিছোঁতো এটা, সেইকাৰণে সেইটো থাকিব। মই সেইকাৰণে ক'ম পৰেশবোৱা জেগাৰ পৰা আহিছোঁ আমি, তেনেকুৱা ধৰণৰ। আৰু সেইটো ভয় কৰিবলগীয়া কথা নহয় যে পৰেশবোৱা এটা ইমান এটা হেৰি বস্তু নহয় মানে। সেইকাৰণে তেনেকুৱাকৈ চিধা চিধি কওঁ। তাতে কোনোবাই যদি বেয়া পায় উপায় নাই, কিন্তু বেয়া নাপাবলৈ অনুৰোধ কৰিম, প্ৰাৰ্থনা কৰিম যে মোৰ মানুহটো এনেকুৱাই। কিন্তু যিমানখিনি সৃষ্টি দিছোঁ সেই সৃষ্টিখিনিক আপোনালোকে গুৰুত্ব দিব, মৰম দিব, আৰু মৰম দিছে। এই অজয় ফুকনেই মা নিচিনা গান সৃষ্টি কৰিছে, দেউতা নিচিনা গান সৃষ্টি কৰিছে, জনম জনম, কাজল কাজল কলোঁ, লিপষ্টিক কাজল, আৰু এই মানে তেনেকুৱা ধৰণৰ চব কৰিছোঁ। মানে এগ্ৰেছিভ গানো কৰিছোঁ। মেৰী কম নাটকখনৰ কাৰণেও গান কৰিছোঁ, মেৰী কম কেৰেক্টাৰটোৰ কাৰণে প্ৰস্তুতি পৰাশৰ আছিলে ন আছিলে। তো তেনেকৈ জয়মতীৰ কাৰণে গান কৰিছোঁ, লভিতাত গান কৰিছোঁ, মানে মূলা গাভৰুৰ কাৰণে গান কৰিলোঁ, মূলা গাভৰুৰ কাৰণে কৰিছোঁ, মটক ৰজা সবানন্দ সিংহৰ কাৰণে গান কৰিছোঁ। তাৰপিছতে লাচিত বৰফুকনৰ লাষ্ট আমাৰ যতীন বৰা ডাঙৰীয়া, সেইকাৰণে তাৰপিছত চিনেমাত গান কৰিছোঁ। নতুন প্ৰজন্মক, উঠি অহা প্ৰজন্মক গান গোৱাই কিনে তেওঁলোকক এটা প্ৰতিষ্ঠা দিছোঁ। তো তেনেকৈ গোটেইখিনি তেনেকৈ কৰি আছোঁ, কামৰ মাজেৰে গৈ আছোঁ। কিন্তু তাৰ মাজতে অসমৰ বেয়া হ'লে, অসমীয়াৰ বেয়া হ'লে প্ৰতিবাদ কৰোঁ। আৰু কিন্তু এতিয়া অকণমান নিজক চম্ভালিব লগা হৈছে এইটো কাৰণেই, কাৰণ কিয় সকলো প্ৰতিবাদত আজিকালি জঁপিয়াই পৰিব নোৱাৰি। কাৰণ কিয় আজিকালি বহুত বেছি ধৰণৰ পলিটিক্সটো থাকে, আৰু কাৰ কি অভিসন্ধি থাকে একো ধৰিব নোৱাৰা হৈ গৈছে। সেইকাৰণে মই কওঁ যে আমি ইমান বেছি মাত মাতিছিলোঁ দাদাৰ কাৰণে, সেইখিনি সময়ত কিন্তু কোনেও আমাক হেৰি কৰা নাছিলে, মানে এতিয়া কিন্তু বহুতে এনেই পেকপেকাই থাকে বা এনেই দেখুৱাই থাকে জুবিন গাৰ্গক ভাল পোৱাটো। কিন্তু সেইখিনি সময়ত যদি সকলো ওলাই আহিলে হয় নহয়, তেতিয়া আৰু চাগে যিবিলাক ৰৌ বৰালি বাচি গৈছে হয়তো ওলাই গ'ল হয়। কাৰণ কি এতিয়াও তেওঁলোকেতো আৰু নাম লোৱা নাই মানুহৰ, হত্যাকাৰীকেইটাই। তো এনেকুৱা ধৰণৰ কথা। আৰু তেওঁলোক আহি বা নাই অহা, তেওঁলোকে মানে ঘূৰি ফুৰিছিলে, বোলো কিয় ঘূৰি ফুৰিব, এৰেষ্ট কৰিবই লাগিব, তেনেকুৱা ধৰণৰ কথা। আৰু জুবিন গাৰ্গক যিখিনি মৰ্যাদা আমি দিব লাগে সেইখিনি, এতিয়া আমাৰ দুটামান কথা আছে যে ভাৰত ৰত্ন কেনেকৈ আমি দিব পাৰোঁ। এতিয়া যদি এবাৰ মৰণোত্তৰভাৱে হ'লেও যদি তেওঁ সন্মান কেইটামান পায়, জীয়াই থাকোঁতে আমি দিলোঁ, কিন্তু যিখিনি সন্মান পাব লাগিছিলে আৰু হয়তো বিৰত থাকিলে। সেইকাৰণে জীয়াই থাকোঁতে শচীন তেণ্ডুলকাৰ, তেওঁ এজন ক্ৰিকেটৰ ভগৱান, তেওঁ যেনেকৈ সন্মানখিনি পালে জীয়াই থাকোঁতেই, আৰু জুবিন দায়েও পাওক, আমি সেইটো কামনা কৰোঁ। সেইখিনি চেষ্টা কৰিব লাগে। আৰু দুখ এটাই সদায় থাকি যায়, সদায় যেতিয়া নোহোৱা হৈ যায় আমাৰ শিল্পীবিলাক, তেতিয়াহে গম পোৱা যায় যে কি হেৰুৱালোঁ আৰু কি দিবলৈ থাকিলে। আৰু সদায় নোহোৱা হোৱাৰ পিছতে সেই বঁটাবোৰৰ কিবা প্ৰয়োজন আছে বুলি ভাবে নেকি? সেইটোৱে নহয়, তথাপিতো এটা স্বীকৃতিটো স্বীকৃতিয়ে।
জীয়াই থকা সময়ত দিয়া স্বীকৃতিটো আৰু নোহোৱা হোৱাৰ পিছত দিয়া স্বীকৃতিটোৰ মাজতো সাংঘাতিক ধৰণৰ এটা কিন্তু পাৰ্থক্য। তথাপিতো কিছুমান বস্তু মানে স্বীকৃতি মৰণোত্তৰ ভাৱেও ভাল লাগে। আজি মই আৰু এটা কথা কওঁ, ডক্টৰ ভূপেন হাজৰিকাক ভাৰতৰত্ন দিলে, তো সেইটো আমাক কিন্তু মানে আপ্লুত কৰিছে বা হেৰি কৰিছে। হয়তো তেতিয়া সেইটো সময়ত দিব পৰা নাছিলে, কিন্তু দিছেতো, এইটো এটা ডাঙৰ কথা। সেইখিনি আচলতে প্ৰাপ্য অধিকাৰ, সেইখিনি আমি যেতিয়াই নহওক, সময় কোনো কথা নাই। য়েছ, মানুহ এজনক জীয়াই থাকোঁতে সৰ্বোচ্চ সন্মান দিব লাগে, সেইটোতো হয়েই। কিন্তু যদিও নাপায়, সেইটো এটা যিটো সুবিধা আছে মৰণোত্তৰভাৱে দিলেও বা যিয়ে নহওক, মানে এইটো দিব লাগে যে জীয়াই থাকোঁতেতো জুবিন গাৰ্গক এটা পদ্মভূষণে হওক পদ্মশ্ৰী হওক দিব পাৰিলে হয়। কাৰণ জীয়াই থকা সময়খিনিতো সকলোৱে গম পায় তেওঁৰ কি দি থৈ গৈছে ইমান বছৰে। সেইটো বস্তু মৰাৰ পিছত কিয় ওলাব লাগে যে কি দি থৈ গৈছে? কাৰণ মৰাৰ আগমুহূৰ্তলৈকেতো জানেই যে কি দি থৈ গৈছিলে, কি দিছে ৰাইজক। গতিকে মই ভাবোঁ যে সেই বস্তুখিনি সদায় জীয়াই থাকোঁতেই দিব লাগে। সেইকাৰণে আমি জুবিন গাৰ্গ ফেষ্টিভেল পাতিছিলোঁ। যিটো সন্মান দিছোঁ জুবিন দাক, সেইটো কেতিয়াও আচলতে হেৰি নহয়, সদায় এটা ইতিহাস হৈ ৰ'ব। সেইকাৰণে আমি অনুৰাগীখিনিও কৰিব পাৰোঁ, বাকী আমি ৰিকুৱেষ্ট কৰিব পাৰোঁ, বাকী দায়িত্ব সকলোৰে আছে। সেয়ে হওক, ভাল হওক, জুবিন ক্ষেত্ৰখন এখন অন্যতম ক্ষেত্ৰ হওক, আৰু তাকে বিচাৰিছোঁ। এতিয়া জুবিন গাৰ্গৰ নামত প্ৰতিমূৰ্তি হৈ আছে, প্ৰতিমূৰ্তিবিলাক বনাওঁতেও শুদ্ধকৈ বনাওক। বহুতে বিকৃতকৰণ কৰি কিনে কৰিছে। সেইদিনাখন বিতৰ্ক হৈছে, মানে কেইটামান কথা বহুত বেছি মানে জলবাজি কৰিব নালাগে, আৰু খৰখেদা কৰোঁতে মানে মানুহজনৰ যাতে ক'ৰবাত ম্লান হানি নহয় আৰু বিকৃতকৰণ নহয়। তেওঁ গীতবিলাকক বিকৃতকৰণ কৰাক লৈ আমি শেহতীয়াকৈ আমি কোনো কণ্ঠশিল্পীক আমি বেন কৰি দিছোঁ, অনুষ্ঠানো বাতিল কৰাই দিছোঁ, এজাহাৰো দাখিল কৰিছোঁ। কাৰণ কিয়, পৰৱৰ্তী সময়ত যাতে নকৰে, আৰু সেইটো পৰৱৰ্তী সময়ত কৰা নাই। এবাৰ ভুল হৈছে, আমি মাফ কৰি দিছোঁ। যদি বাৰে বাৰে ভুল কৰে, আৰু সেইটো মানে ক্ষমা কৰি দিয়া নহ'ব। আৰু বাকীসকলে সাহস কৰা নাই। এনেকৈ মাত মাতি যাম, কাম কৰি যাম, অসমীয়াৰ কাৰণে, জুবিন দাৰ কাৰণে। আৰু এতিয়া সংগীত জগতখনত লাগি আছোঁ যিহেতু, কাম কৰিব লাগিব। আৰু পৰৱৰ্তী দিনত সময় আৰু পৰিৱেশ পৰিস্থিতিয়ে নিৰ্ধাৰণ কৰিব কোন দিশে আমি আগুৱাব লাগিব। খালি এখন সেউজ সোণৰ অসম গঢ়াত আমি সকলোৱে একগোট হ'ব লাগিব, সংকল্প ল'ব লাগিব। আৰু এতিয়া মানুহবিলাকৰ খং চং বহুত বেছি বাঢ়ি গৈছে, হিংসা ঈৰ্ষা এইবিলাক বাঢ়ি গৈছে। এইবিলাক কমিব লাগে, মনটো শুদ্ধ কৰি ৰাখিব লাগে, মনটোক ধুনীয়া কৰিব লাগে। আমি এইটোৱেই মই কামনা কৰোঁ। আৰু শেষত এটাই প্ৰশ্ন, জুবিন গাৰ্গৰ যিটো কণ্ঠ, এতিয়াতো আমি আৰু জুবিন গাৰ্গৰ কণ্ঠ কেতিয়াও শুনা নাপাওঁ। যিখিনি আগতেই দি থৈ গ'ল, যিটো আপুনি ক'লে যে বহুতকেইটা গীত এতিয়া আমি উলিয়াম নতুনকৈ, কিন্তু সেই কণ্ঠটো আমি আৰু শুনিবলৈ নাপাম। সেই অভাৱ মানে কেনেকৈ আচলতে পূৰণ হ'ব? মইতো যেতিয়া জেলত থাকিছিলোঁ তেতিয়াতো মই এটা লিখিছিলোঁ গান, সূৰ্য কণ্ঠ বুলি, জুবিন দা জয় জুবিন দা বুলি গান এটা লিখিছিলোঁ, যুগনায়ক সূৰ্য কণ্ঠ। আৰু তেওঁ আচলতে সেই আৰু সূৰ্যটো যেনেকৈ এটা বিশাল, আচলতে গোটেই জগত পোহৰ কৰে, আৰু তেওঁৰ কণ্ঠটো তেনেকুৱা এটা আছিলে। সেই কণ্ঠটোত মোৰ ওচৰত কেইটামান গান আছে যি ৰিলিজ কৰা নাই। এইবাৰ অলৰেডি এটা গান কৰিছোঁ, অপ্সৰা বুলি, আৱাহন থিয়েটাৰৰ। আৰু সেইটো মানুহে 4-5 দিনতে 3 লাখমান মানুহে শুনিলে, মানে অনলি অডিঅ'টো। আৰু গোটেই স্পটিফাই বা চবতে এটা ট্ৰেণ্ডিঙত আছে গানটো। তো এইটো এটা সমাদৰ মানে পাইছে, কিন্তু গোৱাই থোৱা আছিল কাৰণেহে। কিন্তু জীৱনততো আৰু এই মানুহজনক নতুন সৃষ্টি এটা গোৱাব নোৱাৰোঁ নহয়। আজি এতিয়া চবেই কৈ আছে যে একে 2 গানটো যদি জুবিন দাৰে গালে হয়, মানে টিকটকত নিচিনা মানে ছুপাৰ টুপাৰ হিট হ'ল হয়। কিন্তু এতিয়া এই পৰিৱেশ এটাই হোৱা নাই গান শুনা। মানুহ আমি যি কৰোঁ নকৰোঁ, ভাত এসাঁজ আমি মাছে মঙহে নাখাওঁ কিয়, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আমি শান্তি নাপাওঁৱেই। ক'ৰবাত নহয় ক'ৰবাত দুখ অকণ থাকে। অসমীয়া জাতিটোৰ এটা দুখ থাকে যে জুবিন দা নাই। এটা পৃথিৱীৰ আটাইতকৈ বেয়া লগা শব্দ এটাই, বাক্য এটাই, যে জুবিন দা নাই। সেইকাৰণে এইটো কেতিয়াও আমি হয়তো স্বাভাৱিক হ'ব নোৱাৰোঁ, কেতিয়াও নহয়। আমি আমাৰ জীৱনকালত নেক্সট প্ৰজন্মৰ কথা আমি নকওঁ, কিন্তু আমাৰ প্ৰজন্মই আমি জুবিন দাক যিহেতু পালোঁ, আমি কেতিয়াও সেই এক্সট্ৰিম পৰ্যায়লৈকে সুখী। মই এবাৰ লিখিছোঁৱেই যে গান কৰিছোঁ, ইটোৰ পিছত সিটো গান এৰিছোঁ, মুকলি কৰিছোঁ, কিন্তু মই সদায় লিখিয়ে থাকোঁ যে কিবা যেন নাই, মানে ভাল লগা নাই। সেই কথা জুবিন দা অবিহনে কেতিয়াও অসম সম্পূৰ্ণ নহয়। কিবা যেন নাইতো সদায় থাকিব।
সেয়াই আজি অজয় ফুকনৰ পৰা আমি বহুখিনি কথা আচলতে জানিলোঁ। আমি সকলোৱে জানোৱেই সকলো কথা, কাৰণ তেওঁ নোহোৱা হোৱাৰ পিছৰে পৰাই বহুখিনি কথা আমি সামাজিক মাধ্যম যোগে বা আমি টিভিৰ যোগে, দূৰদৰ্শনৰ যোগে আমি জানিব পাৰিছিলোঁ, সকলোৱে শুনি আছিলোঁ। তাৰপিছতো এনেকুৱাও বহু নজনা কথা আছিল, যিখিনি আমি অজয়ৰ মুখত শুনিলোঁ, জানিলোঁ, আৰু আমি আপোনালোকলৈ সেইখিনি এৰি দিম। গতিকে এনেদৰেই আচলতে জুবিন গাৰ্গ যে নাই, তেওঁ ঠিকেই কৈছে, সদায় আমাৰ মাজত এটা অভাৱ থাকিব, এটা দুখ থাকিব, এটা বাক্য সঁচাকৈ আমাৰ প্ৰজন্মৰ কাৰণে চিৰদিনৰ কাৰণে আমাৰ লাগি থাকিব যে সঁচাকৈয়ে কিবা এটা নাই, কিবা যে নাই। আৰু এনেকুৱা ধৰণৰ বহুখিনি কথা আচলতে পাতিবলৈ থাকি গ'ল, আৰু সময়ৰো নাটনি। গতিকে আমি পিছলৈ আৰু এনেকুৱা ধৰণৰ বহুখিনি কথা পাতিম, সংগীতৰ কথা পাতিম, আপোনাৰ সংগীত জগতখনৰ আৰু AN টেলিভিশ্যন ডিব্ৰুগড়ৰ এটা কেবুলত অহা চেনেল এটা, আৰু মই সকলো লোকেল কেবুল এটা চেনেল হয়। মই সকলো দৰ্শক, লগতে যিমান স্বত্বাধিকাৰীৰ পৰা গোটেই কৰ্মকৰ্তা, যিমানখিনি সাংবাদিক বন্ধু জড়িত আছে এই চেনেলটোৰ লগত, মই সকলোকে মোৰ ফালৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ। তেওঁলোকক আন্তৰিক অভিনন্দন জনাইছোঁ, এইটো কাৰণে তেওঁলোকৰ এই যাত্ৰা যাতে তেওঁলোকে ধুনীয়াকৈ চলাই নি আছে, আৰু অনাগত দিনতো এই যাত্ৰা অব্যাহত থাকিব। আৰু আপোনালোক সকলোৱে এই AN টেলিভিশ্যনক মৰম দিব, আদৰ দিব, আৰু চাব সকলোৱে। ফেচবুক পেজত আপোনালোকে যদি ফ'ল' কৰি দিয়ে ভাল লাগিব, শ্বেয়াৰ কৰি দিব, ইউটিউব চেনেল থাকিলে ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকেই মীনাক্ষী মোৰ একেবাৰে আমি একদম বহুত ক্ল'জ ফ্ৰেণ্ড, কাৰণ কিয় আমি একেলগে পঢ়িছোঁ, আৰু তেখেত আমাৰ শিক্ষাগুৰু। আচলতে আমাৰ যিখন বিদ্যালয় আমি পঢ়িছিলোঁ, প্ৰধান শিক্ষকৰ ছোৱালী আছিলে, কন্যা আছিল, আমাৰ লগত একেলগে পঢ়িছিলে, আৰু আমাৰ বহুত মেমৰিজ আছে আমাৰ আগত। অনাগত দিনত আমি খুব ধুনীয়াকৈ হেৰি কৰিম। আৰু ময়ো সৌভাগ্য, যিখন অসম বিদ্যাপীঠৰ কাৰণে মানে আজি অজয় ফুকন বা মই পঢ়ি আহিলোঁ, সেইখন স্কুলৰ কাৰণে কিন্তু মই গান সৃষ্টি কৰিলোঁ, আৰু সেই গানটো কিন্তু জুবিন দাই গাইছে, দীক্ষুৱে গাইছে, বাবু গাইছে, আৰু ৰাকেশ ৰিয়ান। সেইটো এটা সেই কথাটো ক'বলৈ পাহৰি গৈছিলোঁ ন, তই কৈ দে। অসম বিদ্যাপীঠ স্কুলৰ যিটো থিম ছং, আৰু প্ৰথম স্কুলৰ থিম ছং প্ৰথম এইটোৱেই, আৰু সেইটো আমি কৰিলোঁ, জুবিন দাই গালে। তাৰপিছত সেই গানটোৱে গোটেই অসমত এতিয়া মানে প্ৰচাৰ কৰি থাকে, আৰু গানটো সেইবিলাক মেমৰিজ আছে, আৰু এইবিলাকেই হ'ল জীৱনৰ প্ৰাপ্তি। সেইটোৱে আৰু বহুতখিনি কথা পাতিলোঁ, ভাল লাগিল। বহুত বছৰৰ পিছত তাক লগো পালোঁ ওচৰৰ পৰা, আৰু সেই সুযোগতে বহুখিনি কথাও জানিলোঁ। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।